আজি আমি ঈশ্বৰৰ কথা শুনিম। আজি আমি ভগৱন্তৰ একান্ত ভকতৰ কথা শুনিম। ঈশ্বৰৰ কথা শুনা আৰু ভগৱন্তৰ ভকতৰ কথা শুনা এই সংসাৰত পৃথিৱীৰ আটাইতকৈ দুৰ্লভ। গতিকে সেই দুৰ্লভ সম্পত্তিৰ আজি আমি গৰাকী হওঁ। হৰি সকলোৱে গাব দেই। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনো নাও বুঢ়িয়াহে নাহি গে জ্ঞান নাম ধন দিয়া মোক কিনা বন মালি দাস পায় নলোৱাক মন ঠাকুৰালে আতুৰ ভৈলো হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে কৰি উদ্ধাৰ মোক চৰণ কমলে। হৰি অত্যন্ত গুৰুত্বপূৰ্ণ এটি প্ৰাৰ্থনাৰে আজি আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ভিতৰ চোৱালৈকে আগবাঢ়িছোঁ। আমি ঈশ্বৰৰ কথাৰ পাতনিতে পৰম পূজনীয় পাঠকীদ্বয়ে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ পদৰ সংখ্যত উল্লেখ থকা মংগলাচৰণ ভাগ আমাৰ আগত ইতিমধ্যে পাঠ কৰিছে। এই মংগলাচৰণত সোমাই থকা যি অমৃত তত্ত্ব, এই অমৃত তত্ত্ব সন্ধান জিজ্ঞাসু অধ্যয়নপুষ্ট জ্ঞানৱন্ত অভিজ্ঞ বাপসকল আৰু আইসকলে উপলব্ধি কৰিব পাৰিছে। আজি আমাৰ মাজত অভিজ্ঞ অধ্যয়নপুষ্ট জ্যেষ্ঠজনৰ লগতে অনৌজ আৰু নৱাগতসকলো উপবিষ্ট হৈ আছে। আজি ভাগৱত আলোচনাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে আমাৰ মাজত থকা অনৌজ আৰু নৱাগতসকলে কেনেকৈ ভক্তিতত্ত্ব দৰ্শন লাভ কৰিব, এই উদ্দেশ্যেহে আমাৰ আলোচনাৰ প্ৰয়োজন হৈছে। নহ'লে আমাৰ পাঠকীয়ে পাঠ কৰিলে আৰু জ্যেষ্ঠজনে শুনি গ'ল, ইয়াত কোনো আপত্তি নাই, কাৰণ শুনি শুনি তেওঁলোকে বুজি গৈছে। যিহেতু আমি নতুন অনাগত নৱাগত অনৌজ, গতিকে সেই নৱাগত অনৌজসকলৰ জ্ঞাতাৰ্থেহে আমি আলোচনাত অংশগ্ৰহণ কৰিম। আৰু এই আলোচনাৰ লগত সন্মানীয় গুণীজ্ঞানী সজ্জনসকলেও প্ৰশ্ন আকাৰেৰে নলৈ সমাধান আকাৰেৰে আমাৰ লগতে ইচ্ছানুসৰি তেওঁলোকৰো মতামত আগবঢ়াই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিব পাৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমি ভিতৰ চোৱালৈ আগবাঢ়িছোঁ। এতিয়া মাত্ৰ নিবেদন,
নিজৰ মোবাইলটো যাতে সাইলেন্ট কৰি ৰাখে দেই কাৰণ স্থিৰ মনেৰে যেতিয়া কোনো এটা বিষয়ত আমি সোমাই পৰো তেতিয়া মোবাইলটো আমাক আমনি কৰে হঠাৎ মোবাইলটো বাজি উঠিব আপোনাৰ মনটো নিমিষতে তাৰ পৰা আঁতৰি যাব গতিকে মোবাইলটো আপুনি সাইলেন্ট কৰি ৰাখক আৰু এই ঈশ্বৰৰ কথা শুনাৰ পিছত আপোনজনে যদি ফোন কৰে পুনৰ উত্তৰ দিব এতিয়া আমি ভিতৰ চৰলৈ আহিছো মংগলাচৰণ প্ৰথমতে আমি জানো মংগলাচৰণ শব্দৰ অৰ্থ কি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমদ ভাগৱতৰ পাতনিৰ প্ৰথম দুৱাৰখনৰ নাম ৰাখিলে মংগলাচৰণ ইয়াৰ অৰ্থ কি মংগল মানে ভাল শুভ পবিত্ৰ মংগল মানে ভাল শুভ পবিত্ৰ ইত্যাদি ইত্যাদি আচৰণ মানে কি আচৰণ মানে পালনীয় নীতি অৰ্থাৎ যি নীতি পালন কৰিলে জীৱৰ মংগল হয় তাকেই মংগলাচৰণ বুজে অনুসকলে নিশ্চয় উপলব্ধি কৰিছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাতনিৰ গুৰুজনাই মংগলাচৰণৰ অৰ্থটো এই কাৰণে সন্নিৱিষ্ট কৰিলে যে যি নীতি পালন কৰিলে জীৱৰ মংগল হয় তাকেই মংগলাচৰণ বোলে এতিয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আৰম্ভণিৰ পৰা শেষলৈকে অৰ্থাৎ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে এই 12টা অধ্যায়ত কেৱল ভগৱন্তৰ কথা আৰু ভকতৰ কথা এই দুটা কথা ইয়াত উল্লেখিত আছে ইয়াৰ বাদে ভগৱন্ত আৰু ভক্তৰ কথাৰ বাদে এই শ্ৰীমদ ভাগৱত শাস্ত্ৰত অইন কথা উল্লেখ নাই উল্লেখ আছে কিন্তু শ্ৰেষ্ঠতা প্ৰতিপন্ন কেৱল ভকত আৰু ভগৱন্তকহে কৰা হৈছে এতিয়া পদৰ সংখ্যক খুব সুন্দৰকৈ আমি শ্ৰৱণ কৰিলো যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ আমি বিশ্বব্ৰহ্মাণ্ডৰ চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱ গতিকে নিজকে কেতিয়াবা গৌৰৱ লাগে নহয়নে আনক যেতিয়া প্ৰশংসা কৰা যায় সৰু ল'ৰা এটাক যেতিয়া আমি প্ৰশংসা কৰোঁ যে বোপাই ইয়াত থকা আটাইখিনি ল'ৰাৰ ভিতৰত বা শ্ৰেণী কোঠাটোৰ ভিতৰত আটাইতকৈ তুমিয়েই বেছি চোকা এই বুলি যেতিয়া এটা ল'ৰাক প্ৰশংসা কৰি দিয়া যায় ল'ৰাটোৰ স্বাভাৱিকতে আত্মগৌৰৱ এটা উদ্ভৱ হয় ঠিক তেনেকৈয়ে আমি যদি সেই শ্ৰেণী কোঠাটোৰ এজন ছাত্ৰ বা ছাত্ৰী হওঁ অৰ্থাৎ সংসাৰৰ চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱই হৈছে মনুষ্য জীৱ এই মনুষ্যই ভাল বেয়া বিচাৰ কৰিব পাৰে এই মনুষ্যই জ্ঞান বুদ্ধিৰ দ্বাৰাই পৰিচালিত হ'ব জানে জ্ঞান বুদ্ধি ভাল বেয়া বিচাৰৰ পৰা আপুনি মই যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি উপলব্ধি কৰিম যে কোনোবা এজন নেদেখা শক্তিৰ দ্বাৰাই আমি পৰিচালিত হৈছোঁ কথাটো মন কৰিব দেই কাৰোবাৰ অনুগ্ৰহ কৃপাৰ অবিহনে আমি যেন একেবাৰে শূন্য আমি যেন পৰাধীন এই ধাৰণাটো কেতিয়া হয় যেতিয়া মানুহজনে উপলব্ধিৰ দ্বাৰাই অনুভৱ কৰিবলৈ চেষ্টা কৰে যে মই কোন মোৰ সংসাৰত কৰণীয় কি মোৰ সংসাৰত পালনীয় কি মই ক'ৰ পৰা আহিলোঁ মোৰ লক্ষ্যস্থান ক'ত এই কথাবোৰ কোনবোৰ মানুহে চিন্তা কৰে গুণী জ্ঞানী সাধুসন্ত অগ্ৰসকলে আৰু যেতিয়া চিন্তা কৰে তেতিয়া তেওঁ উপলব্ধি হয় যে সেই নেদেখা শক্তিটোৰ নামেই হৈছে ঈশ্বৰ ঈশ্বৰৰ কৃপাৰ বলত
ঈশ্বৰৰ কৰোণাৰ বলত আপুনি মই সংসাৰত লালিত পালিত হৈছোঁ। আৰু এই ঈশ্বৰক শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাতনিতেই গুৰুজনাই এটি বিশেষ নামেৰে বিভূষিত কৰিছে। সেই নামটো হৈছে মহেশ্বৰ। স্বাভাৱিকতে মহেশ্বৰ শব্দটোৱে জটাধাৰী শিৱক বুজায়, কিন্তু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ এই মহেশ্বৰ শব্দটিয়ে অনাদি অনন্ত ঈশ্বৰক বুজাইছে। মহান যোগ ঈশ্বৰ মহেশ্বৰ। এই কথাষাৰ আমি দ্বিতীয় শাৰী পঢ়িলেহে স্পষ্টকৈ আমি গম পাম যে যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, অৰ্থাৎ ব্ৰহ্মা হৰি হৰে যাৰ আজ্ঞা পালন কৰে সেইজনেই হৈছে মহেশ্বৰ। তাৰমানে ভগৱন্তৰ অগণন নামৰ ভিতৰত মহেশ্বৰ নামটো অন্যতম। এতিয়া এই মহেশ্বৰ ৰূপী কৃপালু ভগৱন্তই এই ধৰাধামত মৎস্য কৰ্মকে আদি কৰি বিভিন্ন অৱতাৰবিলাক লৈ সংসাৰত আৱিৰ্ভাৱ হয়। আৰু সেই অৱতাৰবিলাকৰ ভিতৰত আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো এটি অৱতাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো যে ঈশ্বৰৰে এটি অৱতাৰ, এই কথাষাৰ তেতিয়া স্পষ্ট হ'ব যেতিয়া মাধৱ পুৰুষৰ সেই বাণীষাৰ আমাৰ মনলৈ আহিব। তেওঁ কি বুলি উল্লেখ কৰিছিলে? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন হৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰতা আমি যে ইমান ভাগ্যৱান, আমাৰ মাজতেই আমাৰ ঘৰৰ তেনেই সমীপত এই অসম মুলুকতে সিদিনা 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা মাতৃ সত্য সন্ধ্যাৰ পুত্ৰ হিচাপে এই সংসাৰত জন্ম লাভ কৰা সেই শংকৰদেৱক মাধৱদেৱে কি বুলি ক'লে? ত্ৰিভুৱনে বন্দন কৰা যিজন দৈৱকী নন্দন, সেই দৈৱকী নন্দনেই হৈছে জগতৰ ঈশ্বৰ নাৰায়ণ, যি নাৰায়ণে কৃষ্ণৰূপে অৱতাৰ হৈ কংসক বধ কৰিছিলে। আৰু সেই কংসক বধ কৰা কৃষ্ণই অৰ্থাৎ জগতৰ ঈশ্বৰ নাৰায়ণেই শংকৰ ৰূপেৰে আমাৰ মাজত আৱিৰ্ভাৱ হৈছে। আৰু সেই শংকৰ ৰূপ লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে। এক শৰণ হৰিনাম ধৰ্মৰ মূল লক্ষ্য উদ্দেশ্য কি? মানুহৰ মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হোৱা যিটো পথ, এই পথ প্ৰশস্ত কৰোৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ লক্ষ্য উদ্দেশ্য কি? সমগ্ৰ মানৱ জাতিক মনুষ্য জীৱন সফল কৰিব পৰা পথ দেখুৱাই দিয়া। যেনেকৈ জগতৰ ঈশ্বৰ শ্ৰীহৰি নাৰায়ণে মৎস্য কুৰ্ম আদি অংশবিলাক কিয় অৱতাৰ ল'ব লগা হৈছিল? এই সংসাৰত থকা জীৱবিলাকৰ ভিতৰত শ্ৰেষ্ঠ জীৱ যেতিয়া বিপদগামী হয়, বাট বুলি অবাটে গতি কৰে,
তেতিয়াই ভগৱন্ত ইচ্ছানুসাৰী সংসাৰলৈ আহে। উদাহৰণস্বৰূপে এগৰাকী মাতৃয়ে ঘৰৰ ভিতৰত যদি কৰ্মব্যস্ত হৈ থাকে, চোতালত খেলি থকা মৰমৰ ল'ৰাটিয়ে যেতিয়া বিকট চিঞৰ এটা মাৰিব, সেই চিঞৰৰ শব্দ শুনি কৰ্মব্যস্ততা মাতৃগৰাকী যেনেকৈ উধাটো খাই ল'ৰাটোক সহায়ৰ বাবে লৰি আহে, তদ্ৰূপ সংসাৰৰ জীৱশ্ৰেষ্ঠ মনুষ্যই বাট বুলি যেতিয়া অবাটে গতি কৰে, এই অবাটে গতি কৰা জীৱশ্ৰেষ্ঠ মনুষ্যক উদ্ধাৰৰ পথ দিবৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্তই মৎস্য কুৰ্ম আদি অৱতাৰ হৈ সংসাৰলৈ আহে। এনেহেন পৰম ব্ৰহ্ম ভগৱন্তক আপুনি মই কিয় সেৱা কৰিব লাগে, কিয় পূজা কৰিব লাগে, কিয় ভক্তি কৰিব লাগে, এই কথাষাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বুজাইছে যে হে মনুষ্যগণ, তুমি যদি পৰম ব্ৰহ্ম ভগৱন্তক ভক্তি কৰা, শ্ৰদ্ধা কৰা, সেৱা কৰা, পূজা কৰা, তেতিয়া তোমাৰ কি লাভ হ'ব? নমো নমো মধু মুৰৰী হৰি অন্ত্যজ উত্তম হুৱে যা কস্মৰি। হে মনুষ্যগণ, সংসাৰত জন্মসূত্ৰে যদি তুমি অন্ত্যজু হৈ আছা, কৰ্মসূত্ৰে যদি তুমি অন্ত্যজু হৈ আছা, তথাপিতো তোমাৰ বাবে এটা সুযোগ আছে, সুবিধা আছে। সেই সুযোগ সুবিধাটোৱে হৈছে তুমি ঈশ্বৰক স্মৰণ কৰা, ভক্তি কৰা, সেৱা কৰা, পূজা কৰা। তেতিয়া কি হ'ব? আমি যদি কিবা কাৰণত কৰ্মসূত্ৰেই বা জন্মসূত্ৰেই অন্ত্যজু হৈ আছোঁ, দলিত পীড়িত নিষ্পেষিতও হৈ আছোঁ, তেতিয়াও আমি সেই অটল গহ্বৰৰ পৰা আমি ওপৰলৈ উঠিব পাৰিম। হিমালয়ৰ একেবাৰে ওপৰত যিজনে আৰোহণ কৰিব পাৰে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সুভাষ তেওঁ লাভ কৰিব। অৰ্থাৎ স্বচক্ষুৰে যেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিচ্ছবিখন সেই ব্যক্তিজনে দেখে, তেওঁৰ আনন্দৰ সীমা নাইকিয়া হয়। অৰ্থাৎ মায়াৰ সংসাৰত বান্ধ খাই থকা প্ৰত্যেকটো জীৱই অন্ত্যজু জাতি দেই। আপুনি মই নিজকে চহকী জাতি বুলি ভাবাটো ভুল হ'ব। মই যেনিবা উদাহৰণস্বৰূপে মই যেনিবা এজন বৰ উচ্চ পদস্থ বিষয়া, বহু কোটিপতি মানুহ, বহু মই সা সম্পত্তি সন্মানৰ অধিকাৰী, মই কেনেকৈ অন্ত্যজু হ'ম? নহয় আই, আপুনিও অন্ত্যজু জাতি। কেতিয়ালৈকে? যেতিয়ালৈকে সংসাৰৰ মায়া মোহ বিষয় বাসনাৰ বশৱৰ্তী হৈ থাকিব। আমি অন্ত্যজুৰ পৰা ঊৰ্ধ্ব জাতিলৈ কেতিয়া উত্তীৰ্ণ হ'ম? যেতিয়া আমি সংসাৰৰ মায়া মোহ বিষয় বাসনাৰ পৰা আমি এটা দেওনা পাৰ হ'ব পাৰিম। এতিয়া ধৰ্মগ্ৰন্থৰ মূল উদ্দেশ্য হৈছে প্ৰত্যেকজন মানুহেই যাতে এই অন্ত্যজুৰ পৰা উত্তমলৈ আৰোহণ কৰিব পাৰে। গতিকে যিসকল ব্যক্তিৰ এই অমূল্য সম্পদ পোৱাৰ আশা হেঁপাহ, তেওঁলোকক সদায় ধৰ্মশাস্ত্ৰই মাতে যে তুমি মোৰ ওচৰলৈ আহা, মোৰ ওচৰলৈ আহা। এগৰাকী মাতৃয়ে নিজৰ ল'ৰাটোক যেনেকৈ ঠাণ্ডা দিনত আতৌ পুতৌকৈ কাপোৰ এখন দি লাগিলে নিজেই চেঁচাত থাকিব, নিজৰ সন্তানটোক চেঁচাত নেৰাখে, লাগিলে নিজেই নোখোৱাকৈ থাকিব, সন্তানটোক নোখোৱাকৈ নাৰাখে, তদ্ৰূপ জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তই লাগিলে নিজেই কষ্টত থাকিব, তথাপি তেওঁ ভকতত কষ্টত নাৰাখে। এইটো তেওঁৰ এটা দৃঢ় সংকল্প। সেইকাৰণে পৰম ব্ৰহ্ম ভগৱন্তই ভকতক লৈ পেলাই ইমানেই আশা কৰে যে ভকতে
মুৰহি দি জানিবানি ছয় ভকত জনৰ জন আমি হে হৃদয় মই বিনে ভকতে নিচিন্তে কিছু আন অ ভকত পৰে মই নিচিন্তু কৃষ্ণ পাৰস্পৰিক সম্পৰ্ক ভগৱন্তেও ভকতক চিন্তা কৰে মই কেনেকৈ মোৰ ভকতৰ সান্নিধ্য পাম লগ পাম আৰু ভকতেও সদায় ভগৱন্তক চিন্তা কৰে প্ৰভু মই কেনেকৈ তোমাৰ গুণ গৰিমাৰ কথা শুনিবলৈ পাম তোমাক অৰ্পণ কৰা প্ৰসাদ খাবলৈ পাম তোমাক আৰাধনা কৰা ভকতক দৰ্শন কৰিবলৈ পাম এয়া ভগৱন্ত আৰু ভক্তৰ এটা মহামিলনৰ ক্ষেত্ৰ আজি আমি সেইসকল ব্যক্তিৰ হৈ ঈশ্বৰৰ ওচৰত এবাৰ হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব খোজোঁ যিসকল বৰেণ্য ব্যক্তিয়ে আজিৰ পৰা বহু বছৰ পূৰ্বে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছে সেইসকল প্ৰতিষ্ঠাপক ব্যক্তিয়ে যদি এই নামঘৰত ভাড়াধৰা মাউতগাঁও অঞ্চলত নামঘৰ ভাগ প্ৰতিষ্ঠা নকৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ আজি এই মহামিলন কদাপি সম্ভৱ নহয় গতিকে প্ৰতিষ্ঠা কালৰ জড়িত থকা বৰেণ্য ব্যক্তি আমাৰ মাজৰ পৰা যদি হেৰাই গৈছে আৰু কোনো ব্যক্তি তেতিয়াৰ পৰা এতিয়ালৈকে যদি আমাৰ মাজত আছে সকলোৰে কল্যাণৰ অৰ্থে যোৱাসকলৰ আত্মাৰ সদ্গতি থকাসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত এবাৰ হৰিধ্বনি কৰোঁ দিয়ক হৰি কৃষ্ণ আজি তেওঁলোকৰ শ্ৰম সাৰ্থক হৈছে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি দিয়াৰ বাবে আজি আমাৰ মাজত মহামিলনৰ সমন্বয় হৈছে গতিকে হে মনুষ্যগণ তুমি অন্তৰ্জু হৈও সংসাৰৰ পৰা উত্তম জাতিলৈ উত্তীৰ্ণ হ'ব পাৰিবা তুমি জগতৰ ঈশ্বৰক স্মৰণ কৰা জগতৰ ঈশ্বৰক এতিয়া আপুনি মই স্মৰণ কৰিমেই কেনেকৈ জগতৰ ঈশ্বৰক কোনোবাই দেখিছেনে এই সংসাৰৰ মানুহে কোনেও দেখা নাই অতীজত দেখিছিলে এতিয়া কোনেও সংসাৰত ঈশ্বৰক দেখি নাই পোৱা স্বচক্ষুৰে দেখা নাই নহয়নে কিন্তু ধৰ্মগ্ৰন্থই কৈছে যে হে জীৱশ্ৰেষ্ঠ মনুষ্য তুমি যদি ঈশ্বৰক চাওঁ বুলি ভাবা ঈশ্বৰক যদি তুমি লগ পাওঁ বুলি ভাবা ঈশ্বৰৰ সান্নিধ্য তুমি যদি আশা কৰা তেতিয়াহ'লে তোমাক মই এটা গোপন পথ দেখুৱাওঁ গোপন মানে কি লুকাই থকা যিটো পথেৰে গ'লে তুমি দুষ্প্ৰাপ্য সম্পদ সহজত পাবা এতিয়া আজিৰ ধৰ্মগ্ৰন্থৰ পাঠ আৰু আলোচনাৰ মূল উদ্দেশ্য হৈছে সেই গোপন পথটো আমি ৰাজহুৱা কৰা আহক গোপন পথটো আমি ৰাজহুৱা কৰি দিছোঁ চাব দেই মনস্পতৰ পৰা চাব কৃষ্ণক পাইবাৰ জানা ভকতে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ আয়ো দেহি ইমান সুন্দৰ অমূল্য সম্পদ এটা আমাৰ ঘৰতে আছে কিন্তু মই সেই সম্পদটো ব্যৱহাৰ কৰা নাই মোতকৈ বাৰু দুৰ্ভগীয়া কোনোবা আছেনে ঘৰখনত ধুনীয়াকৈ সজাই থোৱা
প্ৰতিটো সম্পত্তি আমাৰ যেনেকৈ আপোন, সি আচবাবেই হওক, খোৱা বস্তুৱেই হওক, অন্যান্য ৰং তুলিকাই হওক, তদ্ৰূপ পৰম ব্ৰহ্ম ভগৱন্তই জীৱসকলৰ কল্যাণৰ অৰ্থে, জীৱসকলৰ উত্তৰণৰ অৰ্থে ইমান এটা সম্পত্তি দি থৈ গ'ল। প্ৰত্যেকৰ ঘৰে ঘৰে আছে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, সকলো ধৰ্মগ্ৰন্থ ভিতৰত কোনোবা এখন ধৰ্মগ্ৰন্থ নথকা হয়তো আমাৰ মানুহৰ ঘৰত নাই। প্ৰত্যেকৰ ঘৰতে কিবা নহয় কিবা এভাগ ধৰ্মগ্ৰন্থ আছে। কিন্তু তেনে ধৰ্মগ্ৰন্থতে উল্লেখ আছে যে হে মনুষ্য, তুমি যদি সঁচাই ঈশ্বৰক পোৱাৰ কথা ভাবিছা, কৃষ্ণক পাৰিবাৰ জানা, ভকতেহে পন্থা। এই মানে কহে গীতা ভাগৱত গ্ৰন্থ। গীতা আৰু ভাগৱত কি বস্তু? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। গীতা আৰু ভাগৱত কি? শাস্ত্ৰৰ উত্তম। যিমান ধৰ্মগ্ৰন্থ, যিমান শাস্ত্ৰ আছে বিশ্ব ব্ৰহ্মাণ্ডত, আটাইতকৈ শীৰ্ষস্থানত থকা ধৰ্মগ্ৰন্থই হৈছে গীতা আৰু ভাগৱত। এই গীতা আৰু ভাগৱতে কৈ গৈছে, হে মনুষ্যগণ, তুমি যদি জীৱন মহীয়ান কৰিম বুলি ভাবা, মনুষ্য জীৱন সফল কৰিম বুলি ভাবা, তেতিয়াহ'লে তুমি ভকতৰ সং ল'ব লাগিব। কৃষ্ণক পাৰিবাৰ জানা, ভকতেহে পন্থা। গতিকে ভকতৰ সং ল'ব লাগিব বুলি আমাৰ ঘৰখনৰ মা দেউতাই উপলব্ধি কৰিলে, আমাৰ ককা আইতাহঁতে, ওচৰ চুবুৰীয়াই উপলব্ধি কৰিলে, আৰু আমাৰ নৱাগত চামক কৈছে যে উপায়ো, নামঘৰত আজি কাম আছে, ভকত গোট খাব, ৰাজহুৱা এটি অনুষ্ঠান আছে, তই তালৈ যাবি। যিসকলে এই ঠাইত আহি নিজকে আত্মনিয়োগ কৰিছে, সেইসকলে কৃষ্ণক পোৱাৰ পথ প্ৰশস্ত কৰিছে। গতিকে ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন, শ্ৰৱণ মানে শুনা, কীৰ্তন মানে গোৱা, এই দুটা বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ দুৰ্লভ। এটা প্ৰশ্ন আহিব পাৰে, ঈশ্বৰৰ নাম শুনাটো বাৰু দুৰ্লভ হ'ব পাৰেনে? আমিচোন যেতিয়াই তেতিয়াই শুনিয়ে থাকোঁ। হয়, সেইটো প্ৰশ্নৰ উত্তৰ এনেকৈ দিব লাগিব, শ্ৰদ্ধা, ভক্তি আৰু বিনম্ৰতাৰে ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেহে ঈশ্বৰৰ কৃপা, কৰোণা, দয়া আদি লাভ কৰিব পাৰি। শ্ৰদ্ধা, ভক্তি, বিনম্ৰতা, দাস্যভাৱৰ অবিহনে আমি যদি ঈশ্বৰৰ গুণনাম জীৱনৰ আৰম্ভণিৰ পৰা শেষ সন্ধ্যালৈকেও লৈ থাকোঁ, কদাপি কামত নহয়। সেইকাৰণে নিজকে দাসভাৱে, দাস্যভাৱেৰে আমি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সদা সংকল্প ল'ব লাগে। আৰু তেতিয়া কি হয়? অন্ত্যযো উত্তম হয়। অন্ত্যযো যে উত্তম হৈছিল, ভাগৱত শাস্ত্ৰৰ এটি খুব সুন্দৰ উদাহৰণ ইয়াত উল্লেখ হৈছে। যি সময়ত ৰজা পৰীক্ষিতে মহামুনি শুকদেৱৰ শ্ৰীমুখেৰে ঈশ্বৰৰ অমৃত কথা শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্য হৈছিল, সেই সময়ত ৰজাৰ লগতে তেওঁ ৰাজসভাৰ অগণন পাৰিষদ, অগণন, কোনোৱে কয় ৬০,০০০ বুলি কোৱা হয়, কিন্তু ৬০,০০০ শব্দটো ইয়াত বাৰু উল্লেখ নাই, সেইকাৰণে মই অগণন শব্দটো ব্যৱহাৰ কৰিছোঁ। অগণন সাধু সন্ত মহন্ত অভিজ্ঞ ব্যক্তিয়ে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ লাভ কৰিছিলে।
কিন্তু অকণমান আগত যে আমি আলোচনা কৰিলোঁ শ্ৰদ্ধা ভক্তি বিনম্ৰতা আৰু দাস্যভাৱৰ অভাৱৰ বাবে সেই অগণন জনতাই ঈশ্বৰৰ কথা শুনিলে পাহৰি গ'ল। তাৰ মাজতে এজন দলিত পীড়িত নিষ্পেষিত যাক সাধাৰণ মানুহ বুলি কোৱা হয়, চহা জীৱনৰ খাটি খোৱা, তেওঁৰ এটা নিৰ্মল স্বচ্ছ পবিত্ৰ মন লৈ ঈশ্বৰৰ গুণনাম সেই অগ্ৰজজনৰ শ্ৰীমুখে শুনাৰ সৌভাগ্য হ'ল। আৰু এই আপ্তবাক্যকে মহাপুৰুষ গুৰুৱে কি কৈছিলে? জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। ইমান সুন্দৰ ভাঙনি চাওকচোন। মই নিজে ঈশ্বৰক ভজনা কৰি সন্তুষ্ট কৰিব পৰা নাই, মই ঈশ্বৰৰ দিব্য ৰূপ সন্মুখত আনিব পৰা নাই, মই ঈশ্বৰক আবাহন কৰা প্ৰসংগ কৰিব পৰা নাই। কিন্তু মোৰ জীৱনত এনেকুৱা এটা সুযোগ আহিল, যিটো সুযোগত সাধুসকলৰ লগত বহি পেলাই মই মিলাই পুনি গাবলৈ অনুশীলন কৰিলোঁ। আৰু গুৰুজনাই কৈছে যে হে মনুষ্যগণ, তুমি যদি নিজে ঈশ্বৰক সাক্ষাৎ লাভ কৰিব নোৱাৰিলেও তুমি গুণী জ্ঞানী সাধুসকলৰ লগত বহি যদি ঈশ্বৰৰ নাম মিলাই পেলাই গাব পাৰিছা, তেতিয়াও তোমাৰ মনোকামনা পূৰণ হ'ব। ইমান সুন্দৰ সুবিধা, ইমান সুন্দৰ সুযোগ আমি পাই যদি হেৰুৱাওঁ, আমাতকৈ বাৰু কোনোবা দুৰ্ভগীয়া হ'বনে? গতিকে এই সুযোগটো যাতে নেহেৰাওঁ, আমি যাতে ধনী হওঁ। ধনী মানে কি? জ্ঞানৰ ধনী, মনৰ ধনী, ভাৱনাৰ ধনী হওঁ। এই উদ্দেশ্যেহে সাৰ্বজনীনভাৱে ভাগৱতৰ অমৃত কথা আমাৰ মাজত চৰ্চন কৰা হয়। আৰু সেই সুযোগ গ্ৰহণ কৰা ব্যক্তিজনৰ নামেই আছিল উগ্ৰশ্ৰৱাসুত। উগ্ৰশ্ৰৱাসুত নামৰ এজন চহা জীৱনৰ সাধাৰণ মানুহে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ একান্ত ভকত হৈ নিজৰ আশ্ৰমত তেওঁ অধিষ্ঠিত হৈ আছিল, অৰ্থাৎ নিজৰ ঘৰত আছিল। এজোপা ফল গছত জাতিষ্কাৰ হৈ থকা ফল খাবলৈ সেই গছজোপাই এডভাৰটাইজ দিয়াৰ কোনো প্ৰয়োজন নাই, বিজ্ঞাপন দিয়াৰ কোনো প্ৰয়োজন নাই। ফলৰ সুভাষে বায়ুমণ্ডল চাৰিওফালে বিয়পি যাব, আৰু সেই বায়ুমণ্ডলত ফলৰ সুভাষৰ সুগন্ধি বিচাৰি বিচাৰি পখিলা আহিব, ভোমোৰা আহিব, চৰাই চিৰিকটি আহিব, ল'ৰা ছোৱালী আহিব, জীৱসকল আহিব সেই ফলৰ সুভাষ ল'বলৈ। তদ্ৰূপ ভগৱন্তৰ গুণেৰে মহিমামণ্ডিত হৈ উগ্ৰশ্ৰৱাসুতে কিন্তু প্ৰচাৰ কৰিবলৈ যোৱা নাছিল, তেওঁ ঘৰতে বহি আছিল। ঈশ্বৰৰ কি ইচ্ছা চাওকচোন। এইসকল বৰেণ্য ব্যক্তি যিসকলে মহামুনি শুকদেৱৰ শ্ৰীমুখেৰে ৰজা পৰীক্ষিতৰ আগত ঈশ্বৰৰ কথা কওঁতে অমৃত তত্ত্ব কথা শুনাৰ সৌভাগ্য হৈছিল, তেওঁলোকৰ মাজত চৰ্চা হ'ল যে মহামুনি শুকদেৱে কোৱা ঈশ্বৰৰ অমৃত কথা তোমাৰ বাৰু মনত আছেনে? পৰস্পৰে পৰস্পৰৰ মাজত যেতিয়া আলোচনা হ'ল, আলোচনাত এটাই মাত্ৰ উত্তৰ যে মোৰ মনত নাই। তেতিয়াহ'লে বলা আমি আকৌ যাওঁ। সকলো লগ লাগি মহামুনি শুকদেৱৰ ওচৰত যেতিয়া সবিনয়ে জনালে যে হে মুনি, বৰ কৃপা কৰি তুমি আমাক আকৌ ঈশ্বৰৰ অমৃত কথা কোৱা, তেতিয়া তেওঁ কি কৈছিল জানে? এই জীৱনত সুযোগ সুবিধা বাৰে বাৰে নাহে। ও বৃন্দাবনলৈ যাম, গোসাঁইক দেখিবলৈ পাম। ও বৃন্দাবনতে কৃষ্ণই বাঁহী বজায়, ও নয়ন ভৰি ভৰি
এবাৰ গাওঁ দিয়ক হে ৰাম বৃন্দাবনলৈ যাম গোসাঁইক দেখিবলৈ পাম বৃন্দাবনতে কৃষ্ণই বাঁহী বজায় নয়ন ভৰি ভৰি চাম নয়ন ভৰি ভৰি চাম কৃষ্ণ গকুলৰ গোপীসকলে কৃষ্ণৰ যিটো লীলা এই লীলা চাবৰ কাৰণে বৃন্দাবনলৈ যাবলৈ হেঁপাহ কৰিছিল ইগৰাকীয়ে সিগৰাকীৰ লগত কথোপকথন কৰিছিল বোলে সখী ওলাবাচোন বৃন্দাবনত কৃষ্ণই বাঁহী বজায় ইমান ভুৱন ভুলোৱা তেওঁৰ যিটো সুৰৰ ধ্বনি তেওঁৰ যিটো জ্যোতি তেওঁৰ যিটো লয়লাস